কৰিবলৈ যিসকল আদিবাসী আহিছে বা ব্ৰিটিছ চৰকাৰৰ সময়ত খেতি কৰি অসমখন উন্নত কৰিবলৈ অন্য যিসকল লোক আহিছে, এই সকলো লোকে যাতে শান্তিৰে নিজৰ নিজৰ অঞ্চলত বসবাস কৰিব পাৰে তাৰ বাবে এটা প্ৰয়াস চলিছিল। এই প্ৰয়াস অনুসৰি প্ৰথম অৱস্থাত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সময়ত প্ৰেম সিং ব্ৰহ্মৰ লগত এখন চুক্তি হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত যেতিয়া 2001 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, সেইখিনি সময়ত 2003 চনত আমি BTC চুক্তি পাইছিলোঁ। 2020 চনত আকৌ অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু UPPLৰ যি বৰ্তমান লিডাৰ প্ৰমোদ বড়োৰ সহযোগত অন্য এখন চুক্তি হ'ল। সেই চুক্তি BTR চুক্তি হ'ল। যদিও BTR চুক্তিখন কাৰ্যকৰী কৰিম বুলি তেওঁলোকে ক'লে, অমিত শ্বাহ ডাঙৰীয়াই ক'লে 80% BTR চুক্তি হৈছে, কিন্তু BTR চুক্তিখনৰ হিচাপ কোনো কৰা নাই। কাৰণ BTR চুক্তিত লিখা আছিল 60টা সিটৰ নিৰ্বাচন হ'ব। আজি যিখন নিৰ্বাচন হৈ আছে 40টা সিটৰ নিৰ্বাচন হৈ আছে। তাৰ মানে তৰুণ গগৈ চৰকাৰ দিনত হোৱা চুক্তিখনতেই এতিয়া হৈ আছে। আৰু আমাৰ ইয়াতে কংগ্ৰেছ দলে অংশগ্ৰহণ কৰা নাছিল নিৰ্বাচনত। আগ্ৰামা মহিলাৰীয়ে যি পাৰ্টি খুলিলে